হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত পৰি দেউতাকৰ খবৰ ল'বলৈ ঘৰলৈ যাব আৰু দেউতাকৰ কি হৈছে বুলি সুধিব আৰু মেডিকেলত লৈ যাবলৈ ওলাব আৰু দেউতাকে মেডিকেলত নাযাওঁ বুলি ক'ব আৰু তেতিয়া পৰিয়ে দেউতাকক মেডিকেলত যাবলৈ জোৰ কৰিব আৰু তোমাৰ টয়লেট খোৱা নাই, উশাহ লোৱাত কষ্ট হৈছে, এয়া সৰু কথা নহয়, সহজভাৱে ল'লে ভুল হ'ব। মা নাই, এতিয়া তুমি আমাৰ মা আৰু দেউতা, তোমাক সুস্থ ৰখাটো আমাৰ দায়িত্ব বুলি ক'ব। এতিয়া দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ মিতা ভাবি আজি খনতৰ ঘৰলৈ যাব আৰু টিফিন চাৰ্ভিচৰ লাইচেন্সখন যে হ'ল সেই কথাটো শেৱালিক ক'ব আৰু এতিয়াৰ পৰা তুমি কাম আৰম্ভ কৰিব পাৰিবা বুলি ক'ব আৰু তেতিয়া শেৱালিয়ে দেউতাই সদায় সাহস দিয়ে, দেউতাক সদায় সুস্থ হৈ থকাটো বিচাৰো বুলি ক'ব আৰু তেতিয়া মিতা ভাবিয়ে বিপদটো আহিবই মানুহৰ জীৱনত। এতিয়া বিপদত নিজকে স্থিৰ কৰি আহাৰ যোগান ধৰাৰ যি কাম হাতত লৈছিলা সেই কাম হাতত লোৱা বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুস্মিতাই আজি অংশুৰ লগত সম্পৰ্ক নাৰাখো বুলি মাকৰ আগত ক'ব, বিয়া হোৱাৰ যি সপোন দেখিছিলো সেয়া সপোন বুলি মানি লৈছো বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।